নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰমজান মাহতেই ভাল খবৰ মুছলমানৰ বিৰুদ্ধে চলাব নোৱাৰিব অপপ্ৰচাৰ ঘৃণা জেল পৰ্যন্ত হ'ব পাৰে দুখীৰ মুছলমান লোকসকলক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ দেশত মুছলমানৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰিবলৈ আহি গ'ল নতুন আইন ইছলামোফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা ইছলামৰ বিৰুদ্ধে এতিয়াৰে পৰা চলাব নোৱাৰিব কোনো ধৰণৰ অপপ্ৰচাৰ ঘৃণা মুছলমানৰ ওপৰত ঘৃণা বিয়পোৱা কাৰ্য ৰোধৰ বাবে নতুন আইনৰ পোষকতা এনে কাৰ্যক এতিয়াৰে পৰা অপৰাধ হিচাপে গণ্য কৰিব চৰকাৰে ৰাষ্ট্ৰসংঘয়ো এনে কাৰ্যক আইন বিৰোধী আৰু ধৰ্মীয় বিভেদ আখ্যা দিছে কঠোৰ আইন আনি ইছলাম সমাজক সুৰক্ষিত কৰাৰ স্বাৰ্থত এই আইন আনিব চৰকাৰে ইছলামোফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা ব্ৰিটেইন চৰকাৰৰ ইছলামিক কাউন্সিলৰ দাবী ইছলামৰ ওপৰত এনে কাৰ্য অপৰাধ হিচাপে গণ্য কৰক তাৰ পাছতেই এনে কাৰ্য ৰোধৰ বাবে পৰিষদ গঠনৰ ঘোষণা ব্ৰিটেইনৰ উপ প্ৰধানমন্ত্ৰীৰ মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালে জেল পৰ্যন্ত হ'ব পাৰে দুখীৰ কোনো চৰকাৰ ৰাজনৈতিক নেতায়ো হাৰি যাব নোৱাৰিব এই আইনৰ পৰা আৰু ব্ৰিটেইন চৰকাৰে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত মুছলমান সমাজক লৈ কোনেও মুছলমানক লৈ ঘৃণা বিয়পাব নোৱাৰিব আন এটা গুৰুত্বপূৰ্ণ খবৰ অহৰহ নিৰ্গমন হৈছে গেছ দুলিয়াজানত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা দুলিয়াজানৰ তেলখাদত ভয়ংকৰ কাণ্ড ভূগৰ্ভৰ পৰা অহৰহ নিৰ্গমন হৈছে গেছ নিৰ্গমনৰ পাছতেই অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ বিপদৰ পৰা কদম্পি ৰক্ষা দুলিয়াজানৰ নগাজান তৈল খাত অইল আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰচেষ্টাত কদম্পি প্ৰাণ ৰক্ষা অঞ্চলজুৰি দুলিয়াজানৰ তেল খাদত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল আজি আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ আনিলে চৰকাৰে বাজেটত সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে বৃহৎ ঘোষণা কৰা হৈছে মুছলমান লোকসকললৈ বৃহৎ ঘোষণা মুছলমানৰ ওয়াকফ সম্পত্তি সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ বাজেটত ওয়াকফৰ সম্পত্তিৰ মেৰামতি কবৰস্থানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ সিদ্ধান্ত সংখ্যালঘু সম্প্ৰদায়ৰ বিবাহিত দম্পতীলৈ 50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰতি দম্পতীয়ে লাভ কৰিব এই সাহায্য চৰকাৰৰ ফালৰ পৰা চৰকাৰী চুক্তি অনুসৰি মুছলমানৰ বাবে চাকৰি সংৰক্ষণৰো ব্যৱস্থা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মুছলমান সংখ্যালঘু জনতালৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে লাখ লাখ মুছলমান লোকলৈ এই ভাল খবৰ জাৰি কৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি এইবাৰ ৰক্ষা কৰিলে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মুছলমানক লৈ গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত পৰৱৰ্তী খবৰ ভূ মাফিয়াৰ ৰূপত এইবাৰ বিজেপি নেতা বিটু প্ৰসাদে এটা পৰিয়ালক দিলে প্ৰাণে মৰাৰ ভাবুকি আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে ভূ মাফিয়াৰ ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে বিজেপিৰ নেতাক টংলাত মাটি দখলত নামিছে গেৰুৱা বাহিনীৰ নেতা গেৰুৱাজাৰত বিজেপি নেতা বিটু প্ৰসাদৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে এটা পৰিয়ালক প্ৰাণ নখাৰ ভাবুকিৰে ভূমি দখলৰ চেষ্টা অভিযুক্ত বিটু প্ৰসাদ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতিৰ ঘনিষ্ঠ দিলীপ শইকীয়াৰ সৈতে থকা ঘনিষ্ঠতাৰ সুযোগ লৈ পালি নেতাৰ দাদাগিৰি লক্ষীৰাম গোৱালাৰ নামৰ লোকজনৰ পৰিয়ালক হাৰাশাস্তি বিটু দাসৰ পৰিয়ালটোৰ 11 বিঘা মাটি দখলৰ প্ৰচেষ্টা বিজেপি নেতা বিটু প্ৰসাদৰ প্ৰাণৰ সংশয়ত দিন কটোৱা পৰিয়ালটোৰ কাষত থিয় দিছে এতিয়া স্থানীয় দল সংগঠন আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পালি নেতা নামিছে মাটি দখল কৰাত বিজেপিৰ নেতাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে টংলাত তাৰ পিছতেই চৰ্চা আৰম্ভ হৈছে আন এটা ব্ৰেকিং নিউজ শেষ হৈ যাব নেকি সিৰিয়া ৰাষ্ট্ৰ গৃহযুদ্ধৰ ভয়ংকৰ পৰিণাম ৰাছিয়া ইউক্ৰেইন ইজৰাইল পেলেষ্টাইনৰ পাছত ভয়ংকৰ দিশে সিৰিয়া পৃথিৱীৰ মানচিত্ৰৰ পৰা নিশেষ হোৱাৰ দিশে সিৰিয়া ৰাষ্ট্ৰ দুটা দিনত 600ৰো অধিক লোকৰ মৃত্যু হৈছে সিৰিয়াত গৃহযুদ্ধ আৰম্ভ সিৰিয়াত 14 বছৰ পূৰ্বে হোৱা সংঘৰ্ষৰ পিছত সিৰিয়াত এইটোৱেই ভয়াৱহ সংঘৰ্ষ চৰকাৰী বাহিনী আৰু আছাদ সমৰ্থকৰ মাজত তীব্ৰ সংঘাত সিৰিয়াত
দিন যিমানে বাগৰিছে বিভীষিকাৰ বৃদ্ধি সিমানেই বাঢ়িছে সিৰিয়া ৰাছিয়া ইউক্ৰেইন ইজৰাইল পেলেষ্টাইনৰ পাছত ভয়ংকৰ দিশে এইবাৰ সিৰিয়া ৰাষ্ট্ৰ পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব পাৰে সিৰিয়া ৰাষ্ট্ৰ কিয়নো গৃহযুদ্ধত এই পৰ্যন্ত 600ৰো অধিক লোকৰ মৃত্যু হৈছে যিমানেই দিন গৈছে সিমানেই মৃতকৰ সংখ্যা বৃদ্ধি পাইছে সিৰিয়াত মুঠতে সিৰিয়াত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সিৰিয়াৰ জনতাৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে সিৰিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰশাসনৰ নিষেধাজ্ঞা মুছলিম বিশ্ববিদ্যালয়ত নিষিদ্ধ হোলী কোনো ধৰণৰ যাতে সাম্প্ৰদায়িক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নিষিদ্ধ কৰা হ'ল হোলী উদযাপনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নোহোৱাৰ বাবে এই সিদ্ধান্ত 9 মাৰ্চত হোলী উদযাপনৰ বাবে আবেদন কৰিছিল হিন্দু শিক্ষাৰ্থীৰ আবেদন খাৰিজ কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তক লৈ এতিয়া সৰব হৈ পৰিছে হিন্দু দল সংগঠনসমূহ কেইবাটাও হিন্দু সংগঠনে ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ হিন্দুৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ একাংশ ছাত্ৰ-ছাত্ৰীৰ সকলো ধৰ্মকে সন্মান কৰিবলৈ আহ্বান বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনুমতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষ চপাৰো হুংকাৰ প্ৰদান কৰিছে হিন্দু দল সংগঠনে কৰ্তৃপক্ষৰ মতে কেম্পাছত এনে অনুষ্ঠানে বিঘ্নিত কৰিব পাৰে পৰিৱেশ শিক্ষা অনুষ্ঠানত এনে অনুষ্ঠানে ধৰ্মৰ ভেদৰ সৃষ্টি কৰাৰো আশংকা আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নিষিদ্ধ ঘোষণা কৰা হ'ল হোলী উদযাপন আন এটা ব্ৰেকিং নিউজ হঠাৎ অসুস্থ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ হঠাৎ অসুস্থ হৈ পৰে উপৰাষ্ট্ৰপতিগৰাকী ইতিমধ্যেই ভৰ্তি কৰোৱা হৈছে হাস্পাতালত এইমছত ভৰ্তি কৰোৱা হৈছে উপৰাষ্ট্ৰপতিগৰাকী পুৱতি নিশা 2 বজাত অসুস্থ হৈ পৰিছিল উপৰাষ্ট্ৰপতিগৰাকী নিশা হঠাৎ উপৰাষ্ট্ৰপতিগৰাকীয়ে অনুভৱ কৰিছিল বুকুৰ বিষ ক্ৰিটিকেল কেয়াৰ ইউনিটত ৰখা হৈছে উপৰাষ্ট্ৰপতিক বৰ্তমানো কাৰ্ডিঅলজি বিভাগৰ চিকিৎসকৰ নিৰীক্ষণত আছে উপৰাষ্ট্ৰপতি স্বাস্থ্যৰ বুজ ল'বলৈ এইমছত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জেপি নাড্ডা আন এটা গুৰুত্বপূৰ্ণ খবৰ মহিলাৰ পৰা ডেলিভাৰী বয়লৈকে সকলোৰে বাবে বৃহৎ উপহাৰ দিল্লী চৰকাৰৰ বৃহৎ ঘোষণা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে দিল্লীৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ কথামতেই আগবঢ়াইছে কাম দিল্লী বিজেপিয়ে দৰিদ্ৰ মহিলাৰ বাবে বিজেপিয়ে মুকলি কৰিলে মহিলা সমৃদ্ধি যোজনা প্ৰতিমাহে দৰিদ্ৰ মহিলাৰ বাবে 2500 টকাকৈ আগবঢ়াব দিল্লীৰ বিজেপি চৰকাৰে পুনে হিতাধিকাৰীৰ একাউণ্টত এই টকা দিব বিজেপি চৰকাৰে 3 লাখ টকাৰ বাৰ্ষিক আয় থকা পৰিয়ালৰ মহিলাই পাব এই আঁচনিৰ সুবিধা মহিলাসকলক আত্মনিৰ্ভৰ হ'বলৈ চৰকাৰে আগবঢ়াব এই ধন মহিলাৰ উপৰিও ডেলিভাৰী বয়ৰ বাবেও দিল্লী চৰকাৰে আনিছে বিশেষ অফাৰ ডেলিভাৰী বয় বা অন্যান্য গিগ ওয়াৰ্কাৰৰ বাবে গঠন কৰা হ'ব বিশেষ সমিতি এই সকল শ্ৰমিকৰ বাবে মুকলি কৰা হ'ব বিশেষ ৱেবছাইট দিল্লীত শ্ৰমিকসকলক সামাজিকভাৱে সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে গঠন কৰি দিয়া হ'ব সমিতি এই সমিতিসমূহৰ জৰিয়তে শ্ৰমিকসকলক দিয়া হ'ব কল্যাণকামী আঁচনিৰ সুবিধাসমূহ নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে পালন কৰিছে এতিয়া দিল্লীৰ বিজেপি চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হ'ব 40 জনকৈ নেতা কাৰ নাম আছে কিয়নো কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এটা ঘোষণাৰ পিছতে এতিয়া খলখনি সৃষ্টি হৈছে কংগ্ৰেছ দলত ৰাহুল গান্ধীয়ে 40 নেতালৈ দিলে হকিয়নি কিয় আৰু কোন নেতাৰ বাবে এই হকিয়নি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ 40 গৰাকীকৈ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে কংগ্ৰেছ দলটোক নিকা কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে দলত থাকি বিজেপিৰ হৈ কাম কৰাতকৈ মুকলিকৈ বিজেপিৰ বাবে কাম কৰাৰ আহ্বান ৰাহুল গান্ধীৰ বিজেপিৰ হৈ কাম কৰা সকলৰ বাবে স্থান নাই কংগ্ৰেছ দলত গুজৰাটত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা কংগ্ৰেছে এইবাৰ ল'ব ডাঙৰ সিদ্ধান্ত জনসাধাৰণৰ আস্থা অৰ্জন কৰিবলৈ পালন কৰিব লাগিব নিজৰ দায়িত্ব আহমেদাবাদত কংগ্ৰেছ কৰ্মীক হকিয়নি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ অসমতো কংগ্ৰেছৰ যিসকল নেতাই বিজেপিৰ হৈ কাম কৰে সেই সকল নেতাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আন এটা গুৰুত্বপূৰ্ণ খবৰ তীব্ৰ প্ৰতিবাদ ডাম্পাৰৰ অটপালিত অতিষ্ঠ হৈ পৰিছে এতিয়া সৰ্বসাধাৰণ জনতা এতিয়া ডাম্পাৰৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ ডাম্পাৰৰ অটপালিত অতিষ্ঠ সৰ্বসাধাৰণ ৰাইজ
উদত্ত ডাম্পাৰৰ বিৰুদ্ধে নিশাও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ডাম্পাৰৰ আগভেটি মহিলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দীৰ্ঘদিন ধৰি ডাম্পাৰৰ অটপালিৰ বাবে দুৰ্ভোগ ভুগি আহিছে ৰাইজে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ডাম্পাৰৰ অটপালিত শংকিত বৃদ্ধৰ পৰা শিক্ষাৰ্থী অৱশেষত নিশাও ৰাজপথলৈ ওলাই আহিল ক্ষোভিত মহিলা ডাম্পাৰৰ অটপালিত এতিয়া অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ আন এটা গুৰুত্বপূৰ্ণ খবৰ এপিডিচিএলৰ ফুপলা স্বৰূপ অস্থায়ী কৰ্মচাৰীৰে চলিছে স্বাস্থ্যৰ শক্তি বিভাগ পুনৰ এপিডিচিএলৰ বিৰুদ্ধে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৰাজ্যত নাভুত কাণ্ড এপিডিচিএলৰ নাভুত কাণ্ড স্থায়ীৰ পৰিৱৰ্তে অস্থায়ী নিযুক্তিৰে চলিছে শক্তি বিভাগ এপিডিচিএলৰ এই কাণ্ড পোহৰলৈ আহিছে ৭,০০০ অস্থায়ী কৰ্মচাৰীয়ে চলাইছে শক্তি বিভাগ স্থায়ী কৰ্মচাৰী নাই এপিডিচিএলত দৈনিক মজুৰি সামান্য মাহিলী ধনেৰে কৰ্মত নিয়োজিত হৈ আছে অস্থায়ী কৰ্মচাৰীসকল এপিডিচিএলত বছৰ বছৰ ধৰি স্থায়ী নিযুক্তিৰ দাবীক প্ৰত্যাহাৰ চৰকাৰৰ অস্থায়ী নিযুক্তি প্ৰক্ৰিয়াৰে চলিছে শক্তি বিভাগ হাদিনত প্ৰকাশ পাইছে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য এপিডিচিএলৰ পুনৰ এই নাভুত কাণ্ড পোহৰলৈ আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ন্যায় বঞ্চিত নাৰীৰ শীৰ্ষত অসম অপৰাধ কৰিও ৯৫% ৰেহাই পায় অসমত নাৰী দিৱস উদযাপনৰ সময়তেই উন্মোচিত হৈছে বিস্ফোৰক তথ্য ভয়ংকৰ তথ্য নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য দেশৰ ভিতৰত ন্যায়ৰ পৰা বঞ্চিত নাৰীৰ শীৰ্ষত আছে আমাৰ ৰাজ্য অসম নাৰীৰ বিৰুদ্ধে অপৰাধ কৰিও ৯৫% দোষীয়ে ৰেহাই পাই যায় অসমত ভয়ংকৰ তথ্য এইবাৰ পোহৰলৈ আহিছে মাত্ৰ ৫% গোচৰতহে দোষী সাব্যস্ত হয় অপৰাধী নাৰীৰ বিৰুদ্ধে যিসকলে অপৰাধ কৰে ৫%হে দোষী সাব্যস্ত হয় বছৰ বছৰ যুঁজিও ন্যায়ৰ পৰা বঞ্চিত হৈছে নাৰীসকল অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য পৰৱৰ্তী খবৰ নিশা দিছপুৰ প্ৰেছ ক্লাবত কোচ ৰাজবংশীৰ ১২টা দল সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক জনজাতিকৰণৰ সন্দৰ্ভত চৰকাৰে কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ নকৰাক লৈ আলোচনা বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ দাবী অন্যথা কোচ ৰাজবংশী বাচাও বিজেপি হাতাও অভিযানৰ হুংকাৰ নিশা দিছপুৰ প্ৰেছ ক্লাবত কোচ ৰাজবংশীৰ ১২টা দল সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ নকৰে তেন্তে কোচ ৰাজবংশী দল সংগঠনে বিজেপি হাতাও অভিযান চলাব অন্যথা কোচ ৰাজবংশী বাচাও বিজেপি হাতাও অভিযান আৰম্ভ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে কোচ ৰাজবংশীৰ ১২টা জাতীয় দল সংগঠনে মহানগৰ আৰক্ষীৰ নিৰাপত্তা ধোৱাচাঙত মহানগৰ আৰক্ষীৰ পুনৰ ফুপলা স্বৰূপ পোহৰলৈ আহিছে পুনৰ চুৰিকাণ্ড গুৱাহাটীত দিছপুৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত চুৰিকাণ্ড সংঘটিত হৈছে স্মাৰ্ট আৰক্ষীক পুনৰ নাক কাটিলে বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়তেই এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত নিশা দুৱাৰ ভাঙি চোৰে লকাৰ সন্মুখত চলালে লুটপাট গুৱাহাটী মহানগৰীত